হাই ছেকেণ্ডেৰীৰ ৰিএডমিশ্যনৰ ডাঙৰ আপডেট লৈ আহিছোঁ। যিসকলে হাই ছেকেণ্ডেৰীত ফেইল কৰিছে এতিয়া কিন্তু আপোনালোকে ৰিএডমিশ্যন কৰিব লাগিব সুযোগ পৰ্টেলৰ জৰিয়তে, যিহেতু বৰ্তমান সকলো অনলাইন হৈ গৈছে। সেইকাৰণে যদি আপোনালোকে এইবাৰ হাই ছেকেণ্ডেৰী এক্সাম দিছে আৰু আপোনালোকে ফেইল কৰিছে তেনেহ'লে কিন্তু আপোনালোকে এতিয়া সুযোগ পৰ্টেলৰ সৈতে ৰিএডমিশ্যন কৰিব লাগিব। যদি আপোনালোকে ৰিএডমিশ্যন কৰিছে, কিবা কাৰণত আপোনালোকে ইয়াত ডকুমেণ্ট ভুল আপলোড কৰিছে আৰু কোনসকলে ৰিএডমিশ্যন কৰিব লাগিব আৰু কোনসকলে ৰিএডমিশ্যন কৰিব নালাগে, ধৰি লওক আপোনালোকে এবাৰ গেপ দিছে বা আপোনালোকে হাই ছেকেণ্ডেৰী এক্সাম এইবাৰ দিয়া নাই, কেনেকুৱাকৈ আপোনালোকে ৰিএডমিশ্যন কৰিব লাগিব সুযোগ পৰ্টেলৰ সৈতে মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ আপডেট জনাই দি আছোঁ। যিসকলে ৰিএডমিশ্যন কৰিব বিচাৰিছে আৰু এতিয়া কেনেকুৱাকৈ কৰিব লাগিব মই আপোনালোকক আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ৰিএডমিশ্যন কৰিবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। আপোনালোকে সুযোগ পৰ্টেল লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অ'পেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব, অথবা আপোনালোকে সুযোগ পৰ্টেল চাৰ্চ কৰি দিব। এতিয়া কিন্তু অফিচিয়েল ৱেবছাইটটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনতহে ইয়াত চাব দিয়া আছে ষ্টুডেণ্ট এপ্লাই। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ষ্টুডেণ্ট এপ্লাই। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব। ইয়াত চাব দিয়া আছে মোবাইল নম্বৰ, পাছৱাৰ্ড আৰু কেপচা আৰু লগইন। যিসকলে এতিয়াও ৰিএডমিশ্যন কৰা নাই আপোনালোকে ফাৰ্ষ্ট কাৰেণ্ট নিউ একাউণ্টত ক্লিক কৰি আপোনালোকে ফাৰ্ষ্ট ইয়াত ৰেজিষ্টাৰ কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত ফোন নম্বৰটো আৰু পাছৱাৰ্ডটো আৰু কেপচাটো বহাই দি আপোনালোকে লগইনত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। কেনেকুৱাকৈ আপোনালোকে ইউজাৰ আই ডি আৰু পাছৱাৰ্ডটো বনাব লাগে মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ'ৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই আপোনালোকে ফাৰ্ষ্ট ইউজাৰ আই ডি আৰু পাছৱাৰ্ডটো বনাই ল'ব। ইয়াত চাব দিয়া আছে এতিয়া এপ্লাই। এতিয়া আপোনালোকে এপ্লাই ক্লিক কৰি আপোনালোকে এতিয়া কলেজত এডমিশ্যন কৰিব লাগিব। ধৰি লওক আপোনালোকে এইবাৰ আপোনালোকে যিটো কলেজত পঢ়িছে আপোনালোকে সেইটো কলেজৰ পৰা হাই ছেকেণ্ডেৰী এক্সাম দি ফেইল কৰিলে, ধৰি লওক এতিয়া আপোনালোকে কলেজটো চেঞ্জ কৰিব বিচাৰে, এতিয়া কিন্তু আপোনালোকে এইবাৰ কলেজটো চেঞ্জ কৰিব পাৰিব। ইয়াত চাব দিয়া আছে এপ্লিকেশ্যনটো। এতিয়া কিন্তু আপোনালোকে যিকোনো দুটা কলেজত ৰিএডমিশ্যন কৰাৰ কাৰণে আপোনালোকে সেইটো পৰ্টেলৰ পৰা এডমিশ্যন বা এপ্লাই কৰিব লাগিব। সেইকাৰণে বহুতৰ মনত কিন্তু সেইটো প্ৰশ্ন আছিল যে মই এইবাৰ কলেজটো চেঞ্জ কৰিম। এতিয়া কিন্তু আপোনালোকে আন এটা কলেজত হাই ছেকেণ্ডেৰীত ৰিএডমিশ্যন কৰিব পাৰিব। এইটো হৈ গ'ল 1 নম্বৰ প্ৰশ্ন। আৰু কিছুমানে কিন্তু কমেণ্ট কৰিছে যে ডকুমেণ্টটো আপলোড কৰোঁতে ডকুমেণ্ট এটা ভুল আপলোড হৈ গৈছে। যিসকল ডকুমেণ্ট ভুল আপলোড হৈ গৈছে আপোনালোকে একো চিন্তা কৰিব নালাগে। যেতিয়া আপোনালোকে কলেজত এডমিশ্যন কৰিব যাব তাত আপোনালোকৰ শুদ্ধ ডকুমেণ্ট দিলে কিন্তু হৈ যাব। যিসকলৰ ডকুমেণ্ট ভুলকৈ আপলোড হৈ গৈছে আপোনালোকে একো চিন্তা কৰিব নালাগে, সেইটো আপোনালোকৰ কলেজৰ পৰা চল্ভ হৈ যাব। এতিয়া কিছুমানে প্ৰশ্ন কৰিছে যে যিসকলে গেপ দিছে আৰু এইবাৰো এক্সাম দিয়া নাই বা 2025 এক্সাম দিয়া নাই, এতিয়া কিন্তু সেইসকলে এইবাৰো ৰিএডমিশ্যন কৰিব পাৰিব। আপোনালোকে ইয়াত চাব, ইয়াত 2022 পৰা 26লৈকে দিয়া আছে। যদি আপোনালোকে 2025 এক্সাম দিলে তেনেহ'লে আপোনালোকে আৰু ৰিএডমিশ্যন এতিয়া কৰিব পাৰিব। এতিয়া কিন্তু আপোনালোকে পচন্দ মতে আপোনালোকে যিকোনো দুটা কলেজত এপ্লাই কৰিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকৰ এটা কলেজত নাম চিলেক্টেড হৈ যাব। সেইকাৰণে যিসকলে হাই ছেকেণ্ডেৰীত ফেইল কৰিছে আজিয়ে সুযোগ পৰ্টেলৰ সৈতে আপোনালোকে ৰিএডমিশ্যন কৰক। আৰু কিন্তু
বেছি সময় নাই আপোনালোকে এপ্লাই কৰি ইয়াত যেটো ৰিসিপ্টটো আহি যাব আপোনালোকে ৰিসিপ্টটো ডাউনলোড কৰি বা প্ৰিন্ট কৰি ৰাখি দিব যেতিয়া আপোনালোকৰ এডমিশন হ'ব তাত কিন্তু আপোনালোকৰ হেতু ৰিসিপ্ট লাগিব সেই কাৰণে আপোনালোকে অতি সোনকালে সুযোগ পৰ্টেলৰ সৈতে ৰিএডমিশন কৰক বেছি কিন্তু সময় নাই যেহেতু 15 তাৰিখে আৰম্ভ হৈছে সেই কাৰণে আপোনালোকে আজিয়ে যদি এডমিশন কৰা নাই আপোনালোকে আজিয়ে কৰি লওক